হাজোৰ বিষ্ণুপুৰস্থিত পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চেন্নাইৰ চিকিৎসকে প্ৰদান কৰিছে চিকিৎসা। হাজোবাসীৰ বাবে সুখবৰ। আপুনি বাৰু যিকোনো ৰোগৰ সুব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ মন মেলিছে নেকি? তেন্তে পলম নকৰিব। আজি যোগাযোগ কৰক 8638249220 নম্বৰত অথবা আহক হাজোৰ নতুন বজাৰ বিষ্ণুপুৰস্থিত পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰলৈ। কিয়নো হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে চেন্নাইৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ সুব্যৱস্থা। হাজোৰ বিষ্ণুপুৰ নিবাসী উদ্যমী যুৱক অনন্ত মালাকৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অত্যাধুনিক চিকিৎসাৰ বাবে পৰিপূৰ্ণ হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আজিৰ পৰা শুভাৰম্ভ হৈছে চেন্নাইৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ সুব্যৱস্থা। বিশেষকৈ চেন্নাইৰ কাবেৰী হস্পিটেলৰ যিকোনো বিভাগৰ চিকিৎসকৰ লগত ৰোগীসকলৰ সুবিধাৰ্থে ভিডিঅ' কনফাৰেন্স যোগে পৰামৰ্শ প্ৰদান কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। অতি কম খৰচত উক্ত হস্পিটেলত যিকোনো চিকিৎসা, হেল্থ চেকআপ তথা অপাৰেশ্যনৰ তথ্য প্ৰদানৰ লগতে ৰোগী অনা নিয়াৰ সুব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে ডায়েগনষ্টিক চেণ্টাৰৰ স্বত্বাধিকাৰী অনন্ত মালাকৰে, যাৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, গ্লোবেল এনি। হাজোৰ আজি পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত কাবেৰী হস্পিটেল বদাপলানিৰ পৰা অহা আমাৰ মাননীয় গকুল দিলীপ চন্দ্ৰ ৰাজা ছাৰ আৰু মানে তেওঁৰ সহকৰ্মীসকলক মই প্ৰথম ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে মানে কাবেৰী বদাপলানি যিটো মানে সেৱা আগবঢ়াইছে পেচেণ্টৰ ক্ষেত্ৰত বহুত ভাল সেৱা আগবঢ়াই আছে। আৰু তেওঁলোকে মানে কি হয় অকল পইচাৰ ক্ষেত্ৰতে নাচায়, তেওঁলোকে মানে যিটো পেচেণ্টৰ মূল সেৱা মানে একেবাৰে ষ্টাফৰ পৰা লাষ্ট ষ্টেজলৈকে গোটেইখিনি ছাৰ্ভিচ ভাল পাইছোঁ। কাবেৰী বদাপলানিৰ গোটেই ছাৰ্ভিচখিনি মই ভাল পাইছোঁ। গতিকে পেচেণ্টে তেওঁলোকে তাত যাব পাৰে খুব কম পইচাত আৰু নিশ্চিন্তভাৱে কোনো চিন্তা নোহোৱাকৈ মানে কি তাত গৈ সেৱা লৈ আহিব পাৰে। গ্ৰামাঞ্চলৰ লোকসকলৰ কাৰণে কাবেৰী বদাপলানিৰ লগতে বৰ্তমান হাজোত ডায়েগনষ্টিক এণ্ড পলিক্লিনিক চেণ্টাৰে মানে এটা আশাৰ ৰেঙনি দেখাইছে। কিয়নো আৰ্থিকভাৱে আমাৰ যিবিলাক এই গাঁৱৰ অঞ্চলৰ মানে লোক আছে তেওঁলোকে হয়তো আৰ্থিকভাৱে চেন্নাইত গৈ ট্ৰিটমেণ্ট ল'ব নোৱাৰিব পাৰে। সেইকাৰণে চেন্নাইৰ পৰা অহা আমাৰ বিশেষজ্ঞ ডক্তৰসকলে ইয়াতে আহি যে ৰাইজক মানে ভাল সেৱা আগবঢ়াব পাৰে, ভাল পৰামৰ্শ দিব পাৰে, তাৰ কাৰণে মানে কি সেইটোৱে বৰ্তমান মটো হৈ আছে ইয়াতে। ভাল খবৰ এইটো হাজো বিষ্ণুপুৰ নতুন বজাৰত আছে হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। মই হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ পৰা এটা সুখবৰ দিব হৈছোঁ হাজোবাসীৰ বাবে। আমাৰ মানুহখিনি যিহেতু কিবা অলপ অসুবিধা হ'লে চেন্নাই অভিমুখী হয় বা যিখিনি সুবিধা বুজিব কিবা এটা সন্দেহ হ'লে চেন্নাইলৈ যায়। আমি এটা চেষ্টা কৰিছোঁ যে আমি হাজো পলিক্লিনিক এতিয়াৰ পৰা চেন্নাইৰ ডক্তৰ সপ্তাহত এদিনকৈ বহাম আৰু সেই মানুহখিনি সুবিধাৰ্থেই আমি হাজোবাসীৰ বাবে এটা সুবিধাৰ কাৰণে বহুতখিনি চেষ্টা কৰি আছিলোঁ বহুত দিনৰ পৰা। এতিয়া ভগৱানে আমাক সহায় কৰিছে, যিটো চেন্নাইৰ ডক্তৰ আমাৰ সপ্তাহত এদিনকৈ লগ পাব, য'ত হাজোবাসীৰ বাবে বহুত সুবিধা হ'ব বুলি মোৰ আশা। এতিয়াৰ পৰা যিখিনি মানুহৰ কিবা সুবিধা হয় হাজো পলিক্লিনিকত যোগাযোগ কৰিলে হ'ব, সেই মানুহখিনি নিশ্চয় সুবিধা পাব বুলি মোৰ আশা। নমস্কাৰ, মোৰ নাম জিতেন্দ্ৰনাথ কলিতা। মই আজি হাজোলৈ আহিছোঁ পাঠশালাৰ পৰা। মোৰ লগত এজন পেচেণ্ট আনিছোঁ, মই নিজেও পেচেণ্ট। ইয়াৰ আগতে মই চেন্নাইলৈ গৈছিলোঁ, তাত কাবেৰী হস্পিটেল বদাপলানিত মই গৈছিলোঁ। তাত ডক্টৰ দিলীপ চন্দ্ৰ ৰাজা ছাৰক লগ পাই মোৰ সৌভাগ্য যে তেনেকুৱা এজন অত্যন্ত মেধাৱী খুব ভাল অভিজ্ঞ এজন ডক্টৰক লগ পাইছিলোঁ। মোৰ মিছেজৰ অপাৰেশ্যন এটা আছিলে, স্পাইনেল কৰ্ড অপাৰেশ্যন। ইমান সুন্দৰভাৱে তেওঁ অপাৰেশ্যনটো কৰিছে যে আমি আহিবলৈ প্ৰায় 10-12 দিন হ'ল আৰু এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ, খুব ভাল। আৰু মোৰ এটা সাধাৰণ এটা প্ৰব্লেম আছিলে, আজি মই ছাৰক ইয়াত হাজোত আহি দেখালোঁ। মোৰ বন্ধু এজনৰ এটা প্ৰব্লেম আছে, দেখালে। আৰু মোক এই যেতিয়া মই চেন্নাইত গৈছিলোঁ মোৰ ভাগিন মানে তেওঁ লৈ গৈছিলে, তেওঁ মোক সুন্দৰভাৱে গাইড দিছিলে। যোগেশ মোৰ ভাগিনৰ নাম, তেওঁ তাত গাইড দিছিলে। মই তেতিয়া চেন্নাইৰ কাবেৰী হস্পিটেলৰ অকল ডক্টৰ ৰাজা ছাৰেই নহয়, গোটেই হস্পিটেলৰ মানুহখিনি ইমান ভাল লাগিছে, ষ্টাফৰ পৰা তেওঁলোকৰ মেনেজমেণ্টৰ পৰা নাৰ্ছৰ পৰা খুব ভাল লাগিছে। আৰু আজি হাজোতো আহি ইমান ভাল লাগিছে। ছাৰ অকল যে অভিজ্ঞজন ডক্টৰে সেইটো নহয়, তেওঁৰ বিহেভিয়াৰ ইমান ভাল,
তেওঁ পেচেণ্টক একদম বন্ধুৰ দৰে ব্যৱহাৰ কৰে, সুন্দৰভাৱে কথাবিলাক বুজাই দিয়ে। খুব আমি আনন্দিত, খুব ভাল লাগিছে। ধন্যবাদ। ছাৰ আপুনি হাজো ক'ত আহিছে, কোন ইনষ্টিটিউট আহিছে? হাজোৰ পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, হাজোৰ যিটো পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ, ইয়াত আমি মেছেজ পাই আহিলোঁ যিহেতু ছাৰে চেনেপাৰালৈ আহিব, এই খবৰটো পাই ইয়ালৈ আহিলোঁ, আহি ছাৰক লগ পালোঁ। ছাৰে ইমান ৱাৰ্মলি, ইমান বন্ধুত্বভাৱে আমাক মানে গোটেই কথাখিনি কৈছে বা আমি লগ পাইছোঁ, ইমান খুবেই আমি আচলতে খুবেই আনন্দিত, খুব ভাল লাগিছে। মানে ছাৰ আজি হাজোৰ পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰত আহিছে। হয় হয়। তেওঁতে চিকিৎসা প্ৰদান কৰি আছে। কি কয়? ইয়াতে চিকিৎসা প্ৰদান কৰি আছে। মই আজি আহিছোঁ প্ৰথম, ছাৰক ইয়াত লগ পাইছোঁ। আগতে মই চেন্নাইত চিকিৎসা কৰিছিলোঁ। চেন্নাইৰ চিকিৎসকগৰাকী বৰ্তমান হাজোত চিকিৎসা প্ৰদান বৰ্তমান চেন্নাইৰ যিজন চিকিৎসক আমি লাগ পাইছিলোঁ ডক্টৰ ৰাজা ছাৰ, তেওঁ আজি হাজোলৈ আহিছে আৰু হাজোত ছাৰক আমি লগ কৰিছোঁ।